অৱশেষত আদানীৰ কেলেংকাৰীটো নাম মুখ্যমন্ত্ৰীৰ। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া গৌতম আদানী ডাঙৰীয়াৰ যিটো সৌৰশক্তি বিক্ৰীৰ 2000 কোটি টকীয়া দুৰ্নীতি আমেৰিকাত ফাদিল হৈছে তাতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জড়িত আছে। আদানীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক উদঙাই সৰব এইবাৰ প্ৰদেশ কংগ্ৰেছ। আদানীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, কেলেংকাৰীত জড়িত কোম্পানীৰে মুখ্যমন্ত্ৰীৰ চুক্তি, পৰিণতিত 25 বছৰলৈ অসমৰ ৰাইজৰ ধন গৈ থাকিব আদানীলৈ। 2022 চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানী ডাঙৰীয়া অসমত আহি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ ধৰিছিলে। 2022 চনৰ জুলাই মাহত এই অভিযুক্ত এজিউৰ গ্ৰুপে যিটো 90 মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প ইয়াত কাম আৰম্ভ কৰিছিলে সেইটোৰ আধাৰশিলা কৰা অনুষ্ঠানত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু 25 বছৰৰ কাৰণে ইমান বেছি দামত এই আদানী গ্ৰীণ আৰু এজিঅ' গ্ৰুপৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আদানী গ্ৰীণ আৰু এজিঅ'ৰ লগত চুক্তি সম্পাদন কৰিছিলে। গতিকে মোৰ আৰু APDCL সেই বিদ্যুৎখিনি ক্ৰয় কৰিব। এতিয়া এইটো আওপকীয়াকৈ ওলাই পৰিছে যে জগনমোহন ৰেড্ডি ডাঙৰীয়াক যিটো প্ৰস্তাৱ দিয়া হৈছিলে যে আপুনি যদি 1 মেগাৱাট কিনে 25 লাখ পাব, তেওঁ 7000 মেগাৱাট কিনিছে। এতিয়া অসমত 90 মেগাৱাট প্ৰডাক্ট কৰিব আৰু 25 বছৰলৈকে ভৱিষ্যতে 25 বছৰ APDCL অধিক দামত এই বিদ্যুৎখিনি ক্ৰয় কৰি থাকিব। ইয়াৰ পইচা কোনে দিব লাগিব? এই বিদ্যুৎৰ ৰিটেইল চেলাৰ আৰু গ্ৰাহক কোন হ'ব? আমি সাধাৰণ মানুহখিনি। অৰ্থাৎ আগন্তুক 25 বছৰত এজিউৰে সোলাৰ পাৱাৰ অসমত যিমান বিক্ৰী কৰিব তাত 1 মেগাৱাটৰ বিৰুদ্ধে 25 লাখকৈ টকা যেনেকৈ জগনমোহন ৰেড্ডি ডাঙৰীয়াই পাইছে বুলি কৈছে, তেনেকৈ যদি ইয়াত দি থাকিবলগীয়া হয় তেতিয়াহ'লে অসমৰ মানুহে, সাধাৰণ মানুহে প্ৰত্যেকটো লাইটৰ বিনিময়ত এটা পইচা এই দুৰ্নীতি গোটেই ৰেকেটটোক আমি ভৰি থাকিব লাগিব। সৰব প্ৰদেশ কংগ্ৰেছৰ দাবী, অসমত চলি থকা এজিউৰৰ প্ৰকল্পৰ বিৰুদ্ধে হওক তদন্ত। সেইকাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে মই এইটো দাবী কৰিছোঁ যে আমি যি জইণ্ট পাৰ্লিমেণ্টেৰী কমিটি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই দাবী কৰিছে তাত অসমৰ এই এজিউৰৰ 90 মেগাৱাটৰ প্ৰজেক্টটো সম্পৰ্কতো এনকুৱাৰী হ'ব লাগে বুলি আমাৰ দাবী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদানীৰ সৈতে সম্পৰ্কক লৈ এইবাৰ সৰব হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বজাৰ দৰতকৈ অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই 2000 কোটি টকাতকৈও অধিক টকাৰ উৎকোচ বিলাইছিল ধনাঢ্য গৌতম আদানীৰ কোম্পানী আদানী গ্ৰীণছ আৰু কানাডাৰ কোম্পানী এজিঅ'ৰ পাৱাৰে। আমেৰিকাৰ আদালতত এই লৈ গৌতম আদানী গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছতেই এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ। আৰু সেই গৌতম আদানী ডাঙৰীয়াকে আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে বৈঠালাংচুত জনজাতিসকলৰ পৰা কাঢ়ি লৈ 7000 বিঘা মাটি চিমেণ্ট ফেক্টৰীৰ কাৰণে দিবৰ কাৰণে সিদ্ধান্ত লৈছে। বিষয়টো চাব, অসমৰ মুখ্যমন্ত্ৰীয়ে বেলেগ বেলেগ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত এটা নেক্সাছ ওলাইছে সৌৰশক্তি ক্ৰয়। আৰু ভাৰতবৰ্ষৰ ভিতৰত যে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি আমি কওঁ, সেই ট্ৰেক ৰেকৰ্ডটো ধৰি ৰাখিবৰ কাৰণে আমেৰিকাৰ আদালতে দোষী সাব্যস্ত কৰা গৌতম আদানীক বৈঠালাংচুত, ডিমা হাছাও জিলাৰ বৈঠালাংচুত জনজাতি বসতিস্থল তাতো 7000 বিঘা মাটি দিবৰ কাৰণে ইতিমধ্যে বিভিন্ন কাম কাজ আৰম্ভ কৰিছে। কংগ্ৰেছৰ কটাক্ষ, হিমন্ত বিশ্ব শৰ্মাক আমি দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি জানো। সেই মুখ্যমন্ত্ৰীৰ নাম সোমাল এইবাৰ আদানীৰ কেলেংকাৰীত। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বকালৰ
দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যে আমি কংগ্ৰেছ দলে কৈ আহিছোঁ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি যিজন মানুহক আমি কওঁ এতিয়া গৌতম আদানী ডাঙৰীয়াৰ যিটো সৌৰশক্তি বিক্ৰীৰ 2000 কোটি টকীয়া দুৰ্নীতি আমেৰিকাত ফাদি লৈছে সেই গোটেই যদি আপুনি নেক্সাছটো যদি ভালকৈ পৰ্যবেক্ষণ কৰি দেখিব তাতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জড়িত আছে আনফালে অভিযুক্ত এজিউৰ কোম্পানী আৰু গৌতম আদানীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক ব্যাখ্যা কৰি ভূপেন বৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশলৈ দুৰ্নাম কৰি অনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানী ডাঙৰীয়াৰ লগতো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিলি দুটা বৃহৎ দুৰ্নীতিৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে সেই কথাটো অসমৰ ৰাইজে জনা দৰকাৰ উল্লেখ্য যে 1 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক এজিউৰে দিছিল 25 লাখ টকাৰ উৎকোচ 7,000 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক এজিউৰে দিছিল 1,750 কোটিৰ উৎকোচ সেই প্ৰসংগত ভূপেন বৰাৰ বক্তব্য অসম চৰকাৰেও আদানীৰ পৰা কিনিব 90 মেগাৱাট বিদ্যুৎ কিনিব আগন্তুক 25 বছৰলৈ পৰিণতিত 25 বছৰলৈ অসমৰ ৰাইজৰ ধন গৈ থাকিব আদানীৰ হাতলৈ